আপোনালোকে আজিৰ ভিডিঅ'টো প্ৰথমে এটা শ্বেয়াৰ কৰক কাৰণ আজি আমাৰ তামিম ইকবাল ব্লগৰ জৰিয়তে আপোনালোকৰ কাৰণে এটি ভাল খবৰ দিব বিচাৰিছো। কপাহবাৰী, শিৱপুৰ, উত্তৰ ডিমৰুপাৰ, বুৰুঙা, পাবিজুৰি, বৰবহা, নন্দলালপুৰ আৰু সমগ্ৰ হোজাই জিলাৰ বাবে এটি ভাল খবৰ যে অসমৰ ৯২খন বিদ্যালয়ৰ লগতে আমাৰ কপাহবাৰী হাইস্কুলো উচ্চ মাধ্যমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হৈছে। কপাহবাৰী হাইস্কুলৰ নতুন নাম এতিয়াৰে পৰা কপাহবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল। এই পবিত্ৰ ক্ষণত বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে হোজাই জিলাৰ পৰিদৰ্শক মহোদয়, শিক্ষা সঞ্চালক মহোদয়, সমূহ বিষয়া আৰু অসম চৰকাৰক। এই বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী কৃষ্ণকান্ত শৰ্মা ছাৰে কি ক'লে এই বিষয়ত আহক আমি আপোনালোকক শুনাবলৈ লৈছোঁ। কপাহবাৰী হাইস্কুলখন অসমৰ বৃন্দাকান্দি সমষ্টিৰ কপাহবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন পুৰণি শিক্ষানুষ্ঠান, শিক্ষাৰ প্ৰাণকেন্দ্ৰ। কাৰণ কপাহবাৰীৰ মধ্যস্থলত অৱস্থিত এইখনেই হ'ল প্ৰথম শিক্ষাৰ পোহৰ বিলোতা এখন পুৰণি বিদ্যালয়, যিখন 1976 চনতেই জন্ম লাভ কৰিছিল। আজি প্ৰায় 50 বছৰত ভৰি দিয়াৰ উপক্ৰম হৈছে। দুৰ্ভাগ্য আৰু সৌভাগ্যৰ ইয়াত মিশ্ৰণ ঘটিছে। কপাহবাৰী হাইস্কুলখন কেতিয়াবাই হায়াৰ ছেকেণ্ডাৰী হ'ব লাগিছিল। যিয়েই নহওক, বহুতো কষ্টৰ অন্তত আজি আমি এই গৌৰৱৰ অধিকাৰী হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ। ইয়াৰ জৰিয়তে কপাহবাৰী অঞ্চলৰ দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ ক্ষেত্ৰত এটা অভাৱ পূৰণ হোৱাত আমি আনন্দ প্ৰকাশ পাইছোঁ। কাৰণ আমাৰ অঞ্চলৰ পৰা ল'ৰা ছোৱালীবিলাক হোজাইলৈ নীলবাগানলৈ যাওঁতে বহু কষ্টৰ সন্মুখীন হয়। যিখিনি অৰ্থৰ খৰচ হয় সেইখিনি বহন কৰিবলৈও বহুতো অভিভাৱক অসমৰ্থ। গতিকে এই অনুষ্ঠানখনৰ উন্নতিকৰণে এই অঞ্চলৰ বহুদিনীয়া অভাৱ পূৰণ কৰিলে আৰু ইয়াৰ জৰিয়তে আমাৰ অঞ্চলৰ যথেষ্ট উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। আগন্তুক দিনত এই স্কুলখন ঠন ধৰি উঠক, কপাহবাৰী অঞ্চলত শিক্ষাৰ পোহৰ বিলাওক, অঞ্চলটো উজ্বলি উঠক, এইটোৱে মই আশা ৰাখিছোঁ। কালি ৰাতি মই মেছেজটো পোৱাৰ লগে লগে মই বেলেগ এটা গ্ৰুপত পাইছিলোঁ, লগে লগে মই ফৰৱাৰ্ড কৰি দিছোঁ। তাৰপিছত দেখিছোঁ আমাৰ ইয়াৰ বিজ্ঞান শিক্ষক চাইদুল ছাৰ, ৰাজীৱ ছাৰ, তেওঁলোকে লগে লগে ফেচবুকত দিছে। বহুতো কমেণ্ট আহিছে, মানে বহুত আমাৰ পুৰণা ল'ৰা ছোৱালীবিলাক বহুত আনন্দিত হৈছে, সুখী হৈছে। মই মানে এটা কথাই ক'ম যে আমাৰ ওচৰতে এখন হাই ছেকেণ্ডেৰী আছে, হ'লেও মানে এইখনটো প্ৰাইভেট, আৰু প্ৰাইভেট অঞ্চলত আমাৰ ছাৰে কোৱাৰ নিচিনা আমাৰ এই অঞ্চলৰ পিছপৰা দিন দুখীয়া মানুহ যিবিলাক আছে, দিন হাজিৰা কৰে, তেওঁলোকে মানে মেট্ৰিকলৈকে যেনে তেনে পঢ়াব পাৰে। তাৰপিছত মানে ভাল ল'ৰা ছোৱালীও মানে তেওঁলোকে ভাবিব নোৱাৰে এইটো পঢ়াব বুলি, কাৰণ দূৰত হৈ যায়। নীলবাগান বা মুৰাজাৰ বা আমাৰ হোজাই বহুত দূৰ হৈ যায়, কমিউনিকেশ্যনৰ এই প্ৰব্লেম। আৰু আটাইতকৈ ডাঙৰ প্ৰব্লেম হৈছে এজনী ছোৱালীৰ নিৰাপত্তা, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত এটা নিৰাপত্তা। গতিকে এইখন স্কুল যেতিয়া আমাৰ কাবাছবাৰী হাইস্কুল, কাবাছবাৰী হাই ছেকেণ্ডেৰীলৈ উন্নীত হৈছে, গতিকে ইয়াতকৈ আটাইতকৈ ডাঙৰ প্লাছ পইণ্ট এইটোৱেই হ'ব আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে, যে তেওঁলোক নিৰাপত্তাহীনতাত ভুগিব নালাগে। আমাৰ ইয়াত নিৰাপদভাৱে আমাৰ ইয়াতে আহি পেলাই তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব। যিহেতু আমি অৰ্ডাৰটো কালিয়েই পাইছোঁ যে আমাৰ কপাহবাৰী হাইস্কুলখন এতিয়া কপাহবাৰী হাই ছেকেণ্ডেৰীলৈ উন্নীত হৈছে। গতিকে নতুন ছেশ্যনটো আমি এই বছৰৰ পৰা আৰম্ভ কৰিম নে অহা বছৰৰ পৰা আৰম্ভ কৰিম, এইটো আমাৰ বিদ্যালয় কৰ্তৃপক্ষ বা SMDC আছে, আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ আছে, তেওঁলোকৰ লগত এইটো আলোচনা হ'ব। আলোচনা হৈ আমি এইটো পিছত আপোনালোকক জনাব পাৰিম।